মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি জৱাহৰ নবোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ ২০২২ চনত অহা গণিতৰ প্ৰশ্নোত্তৰ কেইটামান চাওঁ। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ প্ৰশ্নোত্তৰ চাওঁ। এটা সংখ্যাৰ পৰা সংখ্যাটোৰ অংককেইটাৰ যোগফলক বিয়োগ কৰা হয়। বিয়োগফলটো সদায় কিহেৰে বিভাজ্য হয় এইটো আমি চাব লাগে। এইটো আগৰ পৰীক্ষাটো আহিছিল কোনোবা এটা বছৰত, তোমালোকে আমাৰ ভিডিঅ' চালে গম পাবা। গতিকে কি হয়, সংখ্যা অংককেইটাৰ যোগফলক, অংককেইটাৰ আমি এটা সংখ্যা লৈছো ১ ২ ৩, এই সংখ্যাটোৰ অংককেইটাৰ যোগফল ১ + ২ + ৩ কিমান হ'ল ৩৬। এতিয়া এই সংখ্যাটোৰ অংককেইটাৰ যোগফলক কিহৰ পৰা বিয়োগ কৰিম? ১২৩ৰ পৰা যদি বিয়োগ কৰো ৬টো কিমান হ'ব? ৬ ১১৭। ১১৭ক কিহেৰে বিভাজ্য হ'ব? ১১৭ক ২ৰে বিভাজ্য নহয়, কাৰণ এককৰ ঘৰত কি নাই? ০ ২ ৪ ৬ ৮ নাই। ৫ৰে বিভাজ্য নহয়, কাৰণ এককৰ ঘৰত কি নাই? ৫ বা ০ নাই। ৮ৰে বিভাজ্য নহয়, কাৰণ ২ৰে বিভাজ্য নহয় যেতিয়া তাক ৮ৰে বিভাজ্য হোৱাৰ কোনো প্ৰশ্নই নুঠে। ৯ৰে বিভাজ্য, এইটো ১১৭ হ'ব। ১৩ ৯ গুণ ১১৭। ১৩ ৯ গুণ কিমান? ১১৭। এইটো কিহেৰে বিভাজ্য হ'ল? ৯ৰে বিভাজ্য হ'ল। আমি কিন্তু এটা বিভাজ্য হলে আমি ক'ব নোৱাৰো, আমি বেলেগ সংখ্যাও আমি লম। সাপোজ 45, ৪৫টো লৈছো। ৪৫ৰ অংক দুটাৰ যোগফল 4 + 5 9। এতিয়া 45ৰ পৰা আমি অংক দুটাৰ যোগফলটো বিয়োগ কৰিম। বিয়োগ কৰিলে 45ৰ পৰা যদি ৯ বিয়োগ কৰো কিমান হ'ব? 36 হ'ব। ১৫ ৯ গুণ ৬ 36, আৰু 36ক ৯ৰে বিভাজ্য হ'ব। ৯ ৪ গুণ ৩৬। এতিয়া আমি আৰু এটা বেলেগ এটা সংখ্যা চাব পাৰো। যিকোনো সংখ্যা, আমি সৰু সংখ্যাই চাইছো। আমি কেনেকুৱা 29, 29ৰ আমাৰ কি হ'ব? ২ আৰু ৯, গতিকে ৯ ২ ১১। গতিকে 29ৰ পৰা আমি ১১টো বিয়োগ কৰিলে কিমান হ'ব? ১৮ হ'ব। আৰু ১৮ ৯ গুণ ১৮ ৯ৰে বিভাজ্য হয়। তাৰমানে আমাৰ কি হ'ব? এই বিয়োগফলটো আমাৰ কি হ'ব? এই সংখ্যাটোৰ পৰা সংখ্যাটোৰ অংককেইটাৰ যোগফল বিয়োগ কৰিলে এই বিয়োগফল যিটো ওলাব, এই বিয়োগফল যিটো ওলাইছে, এই বিয়োগফলটো কিহেৰে বিভাজ্য হৈ আছে? ৯ৰে বিভাজ্য হৈ আছে। গতিকে আমাৰ কোনটো হ'ব? ডিটো হ'ব। এতিয়া চাবা, আন এটা ২০২২ চনত অহা এটা প্ৰশ্ন। দুটা অংকযুক্ত স্বাভাৱিক সংখ্যা কিমানটা আছে? গতিকে দুটা অংকযুক্ত স্বাভাৱিক সংখ্যা আমি যদি চাওঁ, দুটা অংকযুক্ত স্বাভাৱিক সংখ্যা আমাৰ কিমানটা হ'ব? আমাৰ ক'ৰ পৰা আছে? দুটা অংকযুক্ত ১০ৰ পৰা আমি যদি চাওঁ, ১০ৰ পৰা আমাৰ কিমানলৈকে আছে? ৯৯লৈকে আছে। ১০ৰ পৰা ৯৯লৈকে আমাৰ ১০ ১১ এনেকে ৯৯লৈকে দুটা অংকযুক্ত স্বাভাৱিক সংখ্যা আছে। গতিকে আগৰ কেইটা বাদ দিলো আমি ১ৰ পৰা। আগৰ কিহলৈকে বাদ দিম? ১ৰ পৰা যিটো ৯লৈকে, এইটো বাদ দিম। আমাৰ ৯টা সংখ্যা বাদ দিম, আৰু ইফালে আমি ৩টা অংকযুক্ত ১০০টো বাদ দিম। ইফালে ৯টা, ১ৰ পৰা ৯লৈকে কিয় বাদ দিম? ৯টা, কাৰণ এইটো এক অংকযুক্ত সংখ্যা। ১ৰ পৰা ৯লৈকে আমাক সুধিছে দুটা অংকযুক্ত সংখ্যা, আৰু ১০০টো বাদ দিম এইকাৰণে ১০০টো ৩টা অংকযুক্ত সংখ্যা। গতিকে আমাৰ ইফালে কেইটা বাদ দিলো? ৯টা, আৰু ইফালে কেইটা বাদ দিলো? এটা বাদ দিলো। গতিকে কিমানটা বাদ দিলো? 9 + 1, 10টা বাদ দিলো। এতিয়া আমাৰ ১ৰ পৰা ১০০লৈকে ১০০টা সংখ্যা, তাৰে আমি কেইটা বাদ দিলো? 10টা বাদ দিব লগা হ'ল। গতিকে 10টা বাদ দিলে আমাৰ দুটা অংকযুক্ত স্বাভাৱিক সংখ্যা কিমানটা হ'ব? আমাৰ ১০০ৰ পৰা
10টা বাদ দিলো তাৰ মানে 90টা হ'ব গতিকে আমাৰ এনসাৰ হ'ব বি টু মানে 90টা থাকিব দুটা অংকযুক্ত সংখ্যা নিশ্চয় এটো বুজি পাইছা তাকে মন কৰিব 1 ৰ পৰা কাৰণ স্বাভাৱিক সংখ্যাবোৰ 1 ৰ পৰা আৰম্ভ 1 ৰ পৰা 9 লৈকে আমি 1 ৰ পৰা 100 লৈকে হিসাব কৰিছো হিসাব কৰি 1 ৰ পৰা 9 লৈকে 9টা আমি লব নোৱাৰো এক অংকযুক্ত সংখ্যা আৰু 100টো লব নোৱাৰো ইফালে কাৰণ এটো তিনিটা অংকযুক্ত সংখ্যা গতিকে আমাৰ ইয়াতে কিমান হ'ব 9টা আৰু 1 10টা 10টা 1 ৰ পৰা আমি 100টা সংখ্যা আছে 1 ৰ পৰা 100 লৈকে 100টাৰ 10টা বাদ দিলে কিমানটা হ'ব 90টা হ'ব 2022 চনত আন এটা প্ৰশ্ন চাবা 6 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ ঘনক এটা গলাই 27টা সৰু সমান আকৃতিৰ ঘনক তৈয়াৰ কৰা হ'ল প্ৰতিটো সৰু ঘনকৰ বাহুৰ দৈৰ্ঘ্য কিমান কি কৰা হৈছে 6 ঘনক মানে যিটোৰ তাৰ দিশ প্ৰস্থ উচ্চতা ঘনকৰ সমান যেনে ঘনক মানে আমাৰ লুডুৰ গুটিটো এটা ঘনক বুলি কোৱা হ'ব যাৰ দিশ প্ৰস্থ উচ্চতা সমান গতিকে এটো কেনে কিমান বুলি কোৱা হৈছে ঘনকৰ বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ বুলি কোৱা হৈছে আৰু 6 সেন্টিমিটাৰ বাহুৰ ঘনকৰ যেটো ঘনক আছে হেতু গলাই লোৱা হ'ল গলাই লৈ 27টা সৰু সমান আকৃতিৰ ঘনক তৈয়াৰ কৰা হ'ল তাৰ মানে আৰু প্ৰতিটো সৰু ঘনকৰ বাহুৰ দৈৰ্ঘ্য কিমান গতিকে 27 আমাৰ ডাঙৰ ঘনকটোৰ যেটো আয়তন সৰু 27টা একেখিনি পদাৰ্থ লৈ 27টা সৰু ঘনক তৈয়াৰ কৰা হ'ল তাৰ মানে ডাঙৰ ঘনকটোৰ আয়তন যিমান সৰু 27টা ঘনকৰ আয়তনো সিমান গতিকে আমি চাও আমাৰ ডাঙৰ ঘনকটোৰ আয়তন কিমান হ'ব আয়তন যদি আমি চাও আয়তন হ'ব 6 পূৰণ 6 এটো ইমান কিমান হ'ব এটো সেন্টিমিটাৰ ইমান ঘন সেন্টিমিটাৰ আমি পূৰণ কৰা নাই ইমান ঘন সেন্টিমিটাৰ যেটো আয়তনৰ একক ঘন সেন্টিমিটাৰ বা সেন্টিমিটাৰ কিউব হ'ব সেন্টিমিটাৰ আছে যেটো এতিয়া আমাৰ ডাঙৰ ঘনকটোৰ আয়তন যেটো হ'ব তাৰ মানে 27টা সৰু ঘনকৰ আয়তন কিমান হ'ব এইটো হ'ব 6 পূৰণ 6 কাৰণ ডাঙৰ ঘনকটো গলাই 27টা সৰু ঘনক কৰা হৈছে ইমান ঘন সেন্টিমিটাৰ গতিকে 27টাৰ যদি ইমান ঘন সেন্টিমিটাৰ হয় আমাৰ এটা ঘনকৰ আয়তন আমি উলিয়াম ঐকিক নিয়মৰ হিচাপত আমি কি কৰিম এটা সৰু ঘনকৰ আয়তন 27টা সৰু ঘনকৰ মানে 27টা সৰু ঘনকৰ মুঠ আয়তনৰ কথা কোৱা হৈছে এটা ঘনকৰ আয়তন কিমান হ'ব তাক 27 ৰে 6 পূৰণ 6 আমি কিহেৰে হৰণ কৰিম 27 ৰে হৰণ কৰিম এটো ইমান ঘন সেন্টিমিটাৰ এতিয়া যদি আমি এটো কাটাকাটি কৰো আমি হিকাৰে পূৰণ কৰা নাই যেহেতু ইয়াতে কাটাকাটি যাব তোমালোকে এনেবা হৰণ থাকিলে কাটা পূৰণ কৰাতকে কিমান কাটাকাটি গৈ কাটাকাটি মানে আমাৰ কি হ'ব লঘিষ্ঠ আকাৰত নিব পাৰে হেতু আমি চাব লাগে পূৰণ কৰি হৰণটো ডাঙৰ হৈ যাব আমি যেতিয়া পূৰণ কৰিম তাৰ পিছত হৰণটো ডাঙৰ হ'ব পূৰণটো ডাঙৰ হ'ব গতিকে এটো আমি কি কৰিলো 6 এটো 3 ৰে 2 বাৰ 3 ৰে 9 বাৰ 6 3 ৰে 2 বাৰ 3 ৰে 3 বাৰ 6 3 ৰে 2 বাৰ 3 ৰে 1 বাৰ তাৰ মানে 27টা ঘনকৰ যেটো এটা ঘনকৰ আয়তন কিমান হ'ব 2 পূৰণ 2 মানে ঘন সেন্টিমিটাৰ এটা ঘনকৰ আয়তন গতিকে এটা ঘনকৰ আয়তন মানে এই ঘনকটোৰ এটা আয়তন উলিয়াব লাগিলে আমি কি কৰো দিশ প্ৰস্থ উচ্চতা আমি গোটেইকেইটা পূৰণ কৰো ইয়াতে দিশ 2 কিমান 2 সেন্টিমিটাৰ প্ৰস্থ 2 সেন্টিমিটাৰ উচ্চতা 2 সেন্টিমিটাৰ গোটেইকেইটা বাহুৰ মাপ যেহেতু একে গোটেইকেইটা 2 সেন্টিমিটাৰ গতিকে আমি কি ক'ব পাৰো গতিকে যদি আয়তনটো হেতু হয় গতিকে এটা বাহুৰ দৈৰ্ঘ্য কি হ'ব তোমাৰ এই তিনিটাৰ পৰা আমি তাৰ ঘনমূল যদি আবার তিনিটাৰ পৰা আমি এটা লম দুৰ পৰা ইমান 2 সেন্টিমিটাৰ তোমালোকে যদি ঘনমূলটো বেছি
দিগদাৰ পাইছে এটো কি এটো এনেকে লিখিম আমাৰ আয়তনৰ পৰা যদি আমি কি উলিয়াব লাগে তাৰ বাহু দৈৰ্ঘ্য উলিয়াব লাগে আয়তনটোৰ ঘনমূল ললে আমি যেটো পাম বাহু দৈৰ্ঘ্য পাম ঘনমূল মানে তিনিটা আছে তিনিটাৰ পৰা এটা আহিব তেনেকে ভাবিব পাৰা বা আমি ডাইৰেক্ট ইয়াৰ পৰা প্ৰত্যক্ষভাৱে ইয়াৰ পৰা আমি ভাবিব পাৰো কি ইয়াতে দিশ এটা প্ৰস্থ এটা উচ্চতা এটা কাৰণ ঘনকৰ আয়তন দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা গতিকে দিশ প্ৰস্থ উচ্চতা আটাইকেইটা একে গতিকে সৰু ঘনকৰ এটা বাহুৰ দৈৰ্ঘ্য এটো কি সৰু ঘনকৰ সৰু ঘনকৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 2 সেন্টিমিটাৰ হ'ব নিশ্চয় বুজি পাইছা এতিয়া আমাৰ অপচন কোনটো হ'ব 2 সেন্টিমিটাৰ 2.0 সেন্টিমিটাৰ এই অপচনটো হ'ব 2022 চনত অহা আনটা প্ৰশ্ন চাবা বছৰি 8% হাৰে সৰল সুতত 1500 টকা কিমান বছৰত 1800 টকা হ'ব তাৰমানে এক বছৰত সুত কিমান 100 টকাৰ সুত 8 টকা সৰল সুত মানে মূলধনৰ ওপৰতে সুত লোৱা হ'ব আৰু এটা কি আছে চক্ৰবৃদ্ধি সুতত কি হয় সুতটো গৈ মূলধন হয় এটো সৰল সুতত 1500 টকা মানে মূলধন কিমান টকা 1500 টকা কিমান বছৰত 1800 টকা হ'ব আমাৰ কি উলিয়াব লাগে সময়টো উলিয়াব লাগে এতিয়া চোৱা বছৰি সুতৰ হাৰ মানে r কিমান দিয়া আছে 8% r দিয়া আছে 8% তাৰ পিছত সৰল সুত p মানে প্ৰিন্সিপাল মানে মূলধন কিমান দিয়া আছে 1500 টকা মূলধন তাৰ পিছত সবৃদ্ধি মূল যেটো হয় সুত মূল যেটো থাকিব সবৃদ্ধি মূল দিয়া আছে a গৈ কিমান হ'ব 1800 টকা হ'ব আমি কি উলিয়াব লাগে সময় উলিয়াব লাগে সময় কিমান সময় টিটো কিমান হেতু উলিয়াব এতিয়া আমি সূত্ৰ পাইছো কি সৰল সুত কাৰণে p r t by 100 এটো সৰল সুতৰ যেটো প্লাস তাৰে লগত যদি আমি কি কৰো মূলধনটো যোগ কৰো p এতিয়া আমাৰ সবৃদ্ধি মূল a হয় সুত আৰু মূল লগে হয় এতিয়া ইয়াতে কি দিয়া আছে আমি পাইছো p মানে 1500 টকা r টো আমি কিমান 8% t টো আমি সময়টো নাজানো সময়টো উলিয়াব লাগে আৰু এটো 100 প্লাস p মানে 1500 টকা আৰু a মানে 1800 টকা হল এই আমি পাইছো এই ফৰ্মুলাটো পাইছো আৰু এখিনি মূলধনটো যোগ কৰিলে সবৃদ্ধি মূল মানে সুত আৰু মূল হয় এতিয়া আমি এই পিন্ন দুটা কাটিলো তাৰ পিছত আমি এটো কি কৰিছো আমি পূৰণ নকৰো পূৰণ কৰিব পাৰো এনে থৈ দিলো 15 into 8 into t ইয়াৰ ইফালে কাটি যায় আৰু এই 1500 টো আমি এইফালে লৈ যাম এইফালে লৈ গলে ইফালে প্লাস আছে এইফালে লৈ গলে মাইনাস হ'ব 1800 বিয়োগ 1500 তাৰ মানে কিমান হ'ব 300 হল এতিয়া আমি কি কৰিম t is equal to কিমান হ'ব 300 এটো ইফালে তলত আহিব ইফালে পূৰণ হৈছে ইফালে আহিলে হৰণ হ'ব into 8 আমি পূৰণ কৰা নাই একেলগে আমি কৰিম কেনসেল কৰিম ইয়াতে 15 গুণ 30 বিন্দু 20 এতিয়া 4 ৰে কেইবাৰ দুইবাৰ 4 ৰে 5 বাৰ তাৰ মানে এটো কিমান হ'ব 2/5 হল সময় কিমান ওলাইছে তাৰ মানে t is equal to 2/5 আৰু সময়টো ইয়াতে কি হ'ব ওলাব বছৰত ওলাব যে বাকিখিনি আমি সব ৰেডি কৰিছো গতিকে ইয়াতে সময়টো ফৰ্মুলা মতে সূত্ৰ মতে বছৰত ওলাব 2/5 মানে 2 সমষ্টি 2/1 দুই বছৰ হ'ব এটো কেনেকৈ হয় 5ক 2 ৰে হৰণ কৰিলে এটো জানাই পালকে 2 গুণ 4 1 গতিকে 2 সমষ্টি 2/1 বছৰ গতিকে আমাৰ যেটো এনসাৰ হ'ব এই যেটো সি অপচন আছে এই অপচনটো আমাৰ এনসাৰ হ'ব
2022 চনত অহা আনটা প্ৰশ্নটো চাবা 21ৰ মৌলিক উৎপাদক বিশ্লেষণ হ'ল একেটাৰ মৌলিক উৎপাদক বিশ্লেষণ 2001ৰ মৌলিক উৎপাদক বিশ্লেষণ এটা মৌলিক উৎপাদক বিশ্লেষণ বুলি ক'লে কি আমি মৌলিক সংখ্যা কি যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ 1 আৰু সেই সংখ্যাটোৱে সেইবোৰ সংখ্যা মৌলিক সংখ্যা বুলি কোৱা হয় জানে কোনবোৰ মৌলিক সংখ্যা 2 3 5 7 11 13 এইবোৰ মৌলিক সংখ্যা 2 উৎপাদক কি 1 আৰু 2 3 উৎপাদক 1 আৰু 3 5 ৰ 1 আৰু 5 7 ৰ 1 আৰু 7 11 ৰ 1 আৰু 11 13 ৰ 1 আৰু 13 গতিকে এইবোৰ মৌলিক সংখ্যা যেনে 4টো মৌলিক সংখ্যা নহয় কাৰণ 4ৰ মৌলিক সংখ্যা কি উৎপাদক কি 1 4টো মৌলিক নহয় কিয় 4ৰ উৎপাদক 1 2 4 গতিকে 1 আৰু সেই সংখ্যাটোৰ বাহিৰে বেলেগ যদি উৎপাদক থাকে সেইটো মৌলিক সংখ্যা নহয় আচ্ছা এতিয়া আমি কি মৌলিক উৎপাদক বিশ্লেষণ বুলি ক'লে আমাৰ উৎপাদক বিশ্লেষণ বুলি ক'লে আমি কি হ'ব এটা সংখ্যা পূৰণ কৰি আমি সেই সংখ্যাটো পাম এতিয়া আটাইবোৰ কি হ'ব লাগিব মৌলিক উৎপাদক বিশ্লেষণত আটাইবোৰ মৌলিক সংখ্যা হ'ব লাগিব ইয়াতে আমি প্ৰথমটো চালে গম পাম 2 ঠিকে আছে মৌলিক আমি হৰণ কৰি চোৱাৰ আগতে আমি ক'ব পাৰো 15টো মৌলিক সংখ্যা নহয় গতিকে এইটো মৌলিক উৎপাদক বিশ্লেষণ নহয় কাৰণ 15টো আমি মৌলিক সংখ্যা নহয় পাইছো গতিকে 2 ইয়াত 3 5 35টো মৌলিক সংখ্যা নহয় কাৰণ 35 কিহেৰে যায় 35ৰ উৎপাদক কি 1 35ৰ উৎপাদক কি 1 5 7 আৰু 35 গতিকে এইটো মৌলিক সংখ্যা নহয় গতিকে এইটো অপচন আমাৰ নহয় এতিয়া এইটো ইয়াৰ কিন্তু আটাইবোৰ মৌলিক সংখ্যা হয় আমি চাম এইটো মৌলিক উৎপাদক বিশ্লেষণ হয় নে নহয় চাম আমি কিন্তু আমাৰ এইটো মৌলিক সংখ্যা ইয়াতেও নহয় মৌলিক উৎপাদক বিশ্লেষণ এই কাৰণে নহয় 4টো মৌলিক সংখ্যা নহয় গতিকে এইটো নহয় সেই হিচাপত আমি নকৰাকে তাৰ মৌলিক উৎপাদক এইটো 2001 হৰণ নকৰাকে আমি ক'ব পাৰো এইটো অপচন সি হ'ব কাৰণ ইয়াৰ আটাইবোৰ মৌলিক সংখ্যা হয় তথাপিতো আমি হৰণ কৰি চাও 2001 আমি প্ৰথমতে কিহেৰে হৰণ কৰিব পাৰো 2 গুণ 2 0 2 5 গুণ 10 0 আৰু 2 ৰে যাব 2 5 গুণ 10 2 গুণ 4 1 2 5 গুণ 10 এইবাৰ কি হৈ যাব 3 ৰে যাব 3 গুণ 3 2 থাকিল 22 3 7 গুণ 21 1 থাকি 3 5 গুণ 15 হাতে পাশে 12 একে 13 3 ৰে আৰু হৰণ না যায় গতিকে 5 ৰে যাব 5 3 গুণ 15 2 25 5 5 গুণ 25 আৰু 5 ৰে যাব 5 7 গুণ 35 গতিকে এইটো মৌলিক উৎপাদক বিশ্লেষণত আমি কি পালো একেটা মৌলিক সংখ্যা পালো 2 কেইটা দুটা পাইছো 3 এটা 5 দুটা 7 এটা গতিকে আমাৰ এইটো কাৰেক্ট অপচন হ'ব নিশ্চয় বুজি পাইছা গতিকে মৌলিক উৎপাদক বিশ্লেষণ বুলি ক'লে এনেকে পূৰণ হ'ব আৰু মৌলিক উৎপাদক বিশ্লেষণ বুলি ক'লে আমি এনেকে পূৰণ ফল হিচাপত দেখুৱাব লাগে এটা কথা মন কৰিবা ইয়াতে মৌলিক উৎপাদক বিশ্লেষণ বুলি ক'লে পূৰণ ফল হিচাপত দেখুৱাব লাগে আৰু এনে উৎপাদক বুলি ক'লে যেনে আমি আমাক যদি কয় 35ৰ উৎপাদক কি 35ৰ উৎপাদক আমি কম এইকেইটা 1 5 7 আৰু 35 কিন্তু 35ৰ যদি মৌলিক উৎপাদক বিশ্লেষণ বুলি কয় বুজি পাইছা 35ৰ মৌলিক উৎপাদক বিশ্লেষণ বুলি ক'লে 7 5 এইটো কম আমি মৌলিক উৎপাদক বিশ্লেষণ নিশ্চয় বুজি পাইছা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ